পজিটিভ হৈছে বাট সেই কাৰ্বনটোৰ লগত লাগি থকা গ্ৰুপকেইটা কি হয় সেইটো চাব লাগিব ইয়াতে মিথাইল হয় মিথাইল ইলেক্ট্ৰন দি আছে আছে চ' ই বেছিকৈ ভাল পায় ইলেক্ট্ৰন সি দিব হয় ইউ দিব গোটেইকেইটাই দিব বাট গোটেইকেইটা দিয়াৰ লগতে নিজৰ কাৰণে অলপ ৰাখিব বিচাৰিব কোনে নিজৰ কাৰণে ৰাখিব দ্য হেল্প অফ ৰেজনেঞ্চ যেতিয়া পাই ইলেক্ট্ৰন শ্বিফ্ট হ'ব তাক আমি ক'ম মেজ'মাৰিক এফেক্ট হেল্ল' ষ্টুডেণ্ট ৱেলকাম টু আৰ্গন কোচিং মই কুশল ছাৰ তোমালোকক আজি আকৌ এটা নতুন টপিক লৈ তোমালোকৰ মাজত আহিছোঁ সেইটো হৈছে মেছ'মাৰিক এফেক্ট যিহেতু মই লাষ্ট ভিডিঅ'টো তোমালোকক মই ৰেজনেঞ্চ এফেক্ট পঢ়াইছিলোঁ ঠিক একেধৰণে যিহেতু ৰেজনেঞ্চ এফেক্টৰ লগত মেছ'মাৰিক এফেক্টৰ লিংক আছে চ' মই ভাবিলোঁ মেছ'মাৰিক এফেক্টটো ষ্টাৰ্ট কৰোঁ ঠিক আছে আৰু মেছ'মাৰিক আৰু হাইপাৰ কনজুগেশ্যন যেতিয়া কমপ্লিট হ'ব তাৰপিছত মই তোমালোকক ইণ্ডাক্টিভ মেছ'মাৰিক ৰেজনেঞ্চ আৰু হাইপাৰ কনজুগেশ্যনৰ এপ্লিকেশ্যনৰ কুৱেশ্যনছ কৰাম ঠিক আছে এতিয়া আহা মেছ'মাৰিক এফেক্ট অ'কে তো মেছ'মাৰিক এফেক্টত যোৱাৰ আগতে মই তোমালোকক কওঁ যে তোমালোকে যিহেতু ৰেজনেঞ্চ এফেক্ট পঢ়িছা লাষ্ট ভিডিঅ'টো তোমালোকে দেখিছা যে হোৱাট ইজ ৰেজনেঞ্চ এফেক্ট মানে হৈছে ডিছপ্লেচমেণ্ট অফ পাই ইলেক্ট্ৰন যেতিয়া এটা কম্পাউণ্ডত কনজুগেশ্যন থাকিব তেতিয়া তুমি কি হ'ব তাত পাই ইলেক্ট্ৰনৰ শ্বিফটিং হয় বা লোন পেয়াৰ শ্বিফ্ট হয় তো সেই কনজুগেশ্যনকেইটাতো আমি টাইপছকেইটা জানো মেছ'মাৰিক এফেক্টটো বেলেগ একো নহয় মেছ'মাৰিক এফেক্টক বহুতেই কৈ দিয়ে যে ই এটা ৰেজনেঞ্চ এফেক্টেই হয় আচলতে কি হয় থ্ৰু দ্য ৰেজনেঞ্চ যিবোৰ এফেক্ট হয় সেইবোৰকে মেছ'মাৰিক এফেক্ট বুলি কোৱা হয় কিয় কোৱা হয় চোৱা ৰেজনেঞ্চ এফেক্ট যেতিয়া মই পঢ়াইছিলোঁ তাত মই তোমালোকক কোনো ডাইৰেকশ্যনৰ কথা কোৱা নাছিলোঁ যে ইলেক্ট্ৰন এইফালেই যাব পাই ইলেক্ট্ৰনটো এইফালেই যাব বা লোন পেয়াৰটো এইফালেই যাব তাত কোনো ডাইৰেকশ্যন বোলা কথা নাছিল যোনফালে কনজুগেশ্যনে বিচাৰিছিলে তুমি সেইফালে পাই বনটো শ্বিফ্ট কৰাইছিলা কিন্তু যেতিয়া সেই ৰেজনেঞ্চ এফেক্টটো পাৰ্টিকুলাৰ কোনোবা এটা ডাইৰেকশ্যনত মুভ কৰে বা কনজুগেশ্যনৰ কাৰণে মুভ কৰে তেতিয়া সেই এফেক্টটোক কোৱা হয় মেছ'মাৰিক তাৰমানে তুমি আল্টিমেটলি কি ক'ব পাৰা যিবোৰ ৰেজনেঞ্চ এফেক্ট ডাইৰেকশ্যনেল হয় সেইবোৰক আমি মেছ'মাৰিক এফেক্ট বুলি ক'ম তাৰমানে চোৱা ফাৰ্ষ্ট পইণ্টটো হৈছে যে ডিছপ্লেচমেণ্ট অফ এগেইন ইয়াতে তোমাৰ ডিছপ্লেচমেণ্ট অফ পাই ইলেক্ট্ৰন উইথ দ্য হেল্প অফ ৰেজনেঞ্চ মই তোমালোকক ৰেজনেঞ্চ পঢ়াওঁতে কি কৈছিলোঁ ডিছপ্লেচমেণ্ট অফ পাই ইলেক্ট্ৰন উইদিন দ্য মলিকুল ৱেন কম্পাউণ্ড কণ্টেইনছ কনজুগেশ্যন ডেট ইজ ৰেজনেঞ্চ কিন্তু উইথ দ্য হেল্প অফ ৰেজনেঞ্চ যেতিয়া পাই ইলেক্ট্ৰন শ্বিফ্ট হ'ব তাক আমি ক'ম মেজ'মাৰিক এফেক্ট ক্লিয়াৰ হৈছে আল্টিমেটলি তুমি সেইটো ৰেজনেঞ্চ এফেক্ট বুলিয়ে ক'ব পাৰা কিয় কয় মই কৈ আছোঁ চোৱা যিহেতু ৰেজনেঞ্চৰ কাৰণে কি লাগে তোমাৰ কালাৰটো মই চেঞ্জ কৰি লৈছোঁ ঠিক আছে যিহেতু ৰেজনেঞ্চৰ কাৰণে কি হয় কনজুগেট ছিষ্টেম লাগে তো সেইকাৰণে ৰেজনেঞ্চ এফেক্টক তুমি কি ক'ব পাৰা কনজুগেশ্যন এফেক্ট বুলি ক'ব পাৰা কি এফেক্ট বুলি ক'ব পাৰা কনজুগেট এফেক্ট বুলি ক'ব পাৰা ধৰিলোঁ এটা এক্সাম্পল দিছোঁ ৰেজনেঞ্চ এফেক্টত চোৱা মন কৰিবা পাই বণ্ড চিগমা বণ্ড পাই বণ্ড আছে চ' ধৰি ল'লা এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হ'ল এই কাৰ্বনৰ ভেলেঞ্চি কমি গ'ল তো মেইনটেইনিং দ্য ভেলেঞ্চি কি কৰিব এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হ'ব যেতিয়া এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হ'ব ই নেগেটিভলি চাৰ্জড হয় আৰু এই পাই বণ্ডটোৱে যেতিয়া ইয়াক ভেলেঞ্চি মেইনটেইন কৰিব গ'ল এই কাৰ্বনটো কি হ'ব ভেলেঞ্চি কমি যাব ইলেক্ট্ৰন কমি যাব তাৰমানে কি হৈছে এই একেটা বস্তুৱে তুমি এনেকৈওতো কৰিব পাৰা যদি এই পাই ইলেক্ট্ৰনটো পাই বণ্ডটো এই কাৰ্বনটোৱে লয় তেতিয়া এই মাজৰ মিডল কাৰ্বনটোৰ কি হ'ব ইলেক্ট্ৰন কমিব তো নেক্সট এই কাৰ্বনটো বা কি হ'ব এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হ'ব যেতিয়া এই পাই বণ্ডটো এই ইলেক্ট্ৰনটোৱে ল'ব তেতিয়া সি কি হ'ব নেগেটিভলি চাৰ্জড হ'ব এই পাই বণ্ডটো যেতিয়া ইয়ালৈ শ্বিফ্ট হয় ইহঁতৰ মাজত কি হৈ গ'ল ডাবল বণ্ড ফৰ্ম হৈ গ'ল এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হওঁতে এই কাৰ্বনটোৱে ডনেট কৰিছেনে নাই তেতিয়া এই কাৰ্বনটো কি হ'ব পজিটিভলি চাৰ্জ হ'ব তাৰমানে তুমি এই যিটো কম্পাউণ্ড আছে এই কম্পাউণ্ডটোত তুমি কিবা ডাইৰেকশ্যন পাইছা নি একো ডাইৰেকশ্যন পোৱা নাই হয় পাই বণ্ড এবাৰ ইফালে গৈছে এবাৰ ইফালে গৈছে যাব পাৰে কিন্তু যদি নেক্সট তুমি মন কৰিবা এইটো চোৱা ইয়াত কি আছে পাই চিগমা লোন পেয়াৰ ঠিক আছে এই লোন পেয়াৰ যেতিয়া আছে মন কৰিবা ই সদায় লোন পেয়াৰ থকা মানে কি সি ইলেক্ট্ৰন ডনেট কৰিব এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হৈছে এই পাই বণ্ডটো যদি এই কাৰ্বনটোৰ ফালে শ্বিফ্ট হ'ল তাৰমানে এই কাৰ্বনটোৱে কি কৰিলে ইলেক্ট্ৰন ৰিচ হ'ল ই নেগেটিভলি চাৰ্জড হ'ব এই পাই বণ্ডটো তেতিয়া ইয়াৰ ভেলেঞ্চি মেইনটেইন কৰিবৰ কাৰণে এই পাই বণ্ডটো ইয়ালৈ শ্বিফ্ট হ'ব লোন পেয়াৰটোতো ইয়ালৈ আহিব তাৰমানে এই কম্পাউণ্ডটোক তোমাৰ ইলেক্ট্ৰনৰ ডাইৰেকশ্যনটো এইফালেই হ'ব তুমি ইফালে নিব নোৱাৰা বিকজ ইয়াত অলৰেডি ইলেক্ট্ৰন বেছিকৈ আছে সি আকৌ ইলেক্ট্ৰন বেলেগৰ পৰা নলয় সি ইলেক্ট্ৰনটো ভিতৰলৈ দিব তাৰমানে কি পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যন আছে নেক্সটটোত চোৱা এগেইন মই ইয়াতে চাই দিছোঁ চোৱা কাৰ্বন ডাবল বণ্ড অক্সিজেন আছে তুমি যদি চোৱা পাই বণ্ড চিগমা বণ্ড পাই বণ্ড চিগমা বণ্ড পাই বণ্ড তাৰমানে কি এটা কনজুগেশ্যন আছে আমি জানো যে অক্সিজেন কাৰ্বনতকৈ কি হয় মোৰ ইলেক্ট্ৰনেগেটিভ হয় তো অক্সিজেনে কি কৰিব গোটেই পেয়াৰটো নিজৰ ফালে টানি ল'ব
অক্সিজেনে যেতিয়া নিজৰ ফালে ইলেক্ট্ৰনটো টানিছে অক্সিজেনে কি চাৰ্জ একোৱে কৰিছে নেগেটিভ চাৰ্জ সেই সেম সময়তে এই কাৰ্বনটো কি হৈছে পজিটিভলি চাৰ্জ হৈছে বিকজ কাৰ্বনৰ প্ৰথমে আছিল 4টা বন্ড পিছলৈ কি হ'ল এটা বন্ড কমি গৈছে সো তাৰ কাৰণে কি হ'ব তাৰ নেইবাৰিং কাৰ্বনটো পাই বন্ডটো ইয়ালৈ শিফট হ'ল যেতিয়া এই কাৰ্বনটোলৈ পাই বন্ডটো শিফট হ'ল তো এই কাৰ্বনটো আকৌ পজিটিভলি চাৰ্জ হ'ব তাক ভ্যালেন্সি মেইনটেইন কৰিবৰ কাৰণে তাৰ নেইবাৰিং পাই বন্ডটো ইয়ালৈ শিফট হ'ল তাৰমানে কি পাৰ্টিকুলাৰলি ইয়াৰ ইলেক্ট্ৰনৰ ডাইৰেকশ্যনটো কি হৈছে এফালে হৈছে এফালে যাব নোৱাৰে এফালে হ'ব কিয় এফালে হ'ব বিকজ অক্সিজেন আছে অক্সিজেন মোৰ ইলেক্ট্ৰনেগেটিভ দেন কাৰ্বন কিন্তু আল্টিমেটলি এটোটো ৰেজোনেন্স এফেক্টে হয় কিন্তু ইয়াতে এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যন আছে মই তোমালোকক আগতে ৰেজোনেন্স এফেক্ট পঢ়াওঁতে কোনো ডাইৰেকশ্যন ৱৰ্ডটো মেনশ্যন কৰা নাই কিন্তু এতিয়া মই বাৰে বাৰে ডাইৰেকশ্যনটো মেনশ্যন কৰি আছোঁ যেতিয়া কোনোবা এটা পাৰ্টিকুলাৰ এটমৰ কাৰণে বা কোনোবা এটা গ্ৰুপৰ কাৰণে থ্ৰু দ্য কনজুগেশ্যন ইলেক্ট্ৰনৰ ডাইৰেকশ্যনটো পাৰ্টিকুলাৰ হয় সেই ডাইৰেকশ্যনটোতে হ'ব তেতিয়া সেই এফেক্টটো কোৱা হয় মেজোমাৰিক এফেক্ট কি বুলি কোৱা হয় মেজোমাৰিক এফেক্ট সো এখানে মন কৰিবা when resonance effect occurs only in one direction is known as mesomeric effect particular এটা ডাইৰেকশ্যন যেতিয়া হ'ব তাক আমি কি কম মেজোমাৰিক এফেক্ট তুমি এটা দেখিছাই ইয়াতে নাইট্ৰজেনটোৰ ওপৰত লোন পেয়াৰ আছে ই ডোনেট কৰিছে তাৰমানে কি এটা ইলেক্ট্ৰনটো ফ্লো কৰিছে ফ্ৰম হাই ইলেক্ট্ৰন ডেনসিটি টু লো ইলেক্ট্ৰন ডেনসিটি তাৰমানে কি ইয়াৰ পৰা ইলেক্ট্ৰন ডেনসিটি নাইট্ৰজেনৰ বেছি হৈ আছে তো সি কি কৰিছে যেতিয়া পাই বন্ডটো শিফট হৈছে কাৰ্বনৰ ভ্যালেন্সি কমি গৈছে কাৰ্বনৰ ইলেক্ট্ৰন ডেনসিটি কমি গৈছে তো নাইট্ৰজেনৰ পৰা গৈছে সিমিলাৰলি ইয়াতে অক্সিজেনটোৱে যেতিয়া উইথড্ৰ কৰিছে অক্সিজেন উইথড্ৰ কৰাৰ লগে লগে কি হৈ গ'ল কাৰ্বনৰ ভ্যালেন্সি কমি গ'ল তো না নেইবাৰিং পাই বন্ডটো ইয়ালৈ শিফট হ'ল ইয়াতো একেই কথা ইলেক্ট্ৰন ফ্লো ফ্ৰম হাই ইলেক্ট্ৰন ডেনসিটি টু লো ইলেক্ট্ৰন ডেনসিটি মই ইয়াতে ই ডি মানে কি ইলেক্ট্ৰন ডেনসিটি ক্লিয়াৰ হৈছে এতিয়া চোৱা মনত ৰাখিবা ইয়াৰ ইলেক্ট্ৰন যেটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো কাৰ কাৰণে হৈছে যেটো ফিক্স ডাইৰেকশ্যন হেতু কাৰ কাৰণে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ অৰ ইলেক্ট্ৰন ডোনেটিং গ্ৰুপৰ কাৰণে হৈছে ঠিক আছে এটা মন কৰিবা এই যেটো অক্সিজেন C ডাবল বন্ড OH আছে ইয়াতে মন কৰিবা এটো এলডিহাইড গ্ৰুপ হয় আমি জানো জেনাৰেলি CHO কি হয় এটো এলডিহাইড গ্ৰুপ হয় যেহেতু কাৰ্বনৰ লগত ডাবল বন্ড অক্সিজেন আছে সো ডাবল বন্ড অক্সিজেনটো কি কৰিব অক্সিজেন মোৰ ইলেক্ট্ৰনেগেটিভ হি উইথড্ৰ কৰিব তো তাৰ সদায় ইয়াৰ যেটো ক্যাৰেক্টাৰ হেতু কি ক্যাৰেক্টাৰ হয় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপৰ ক্যাৰেক্টাৰ তো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপৰ ক্যাৰেক্টাৰ হোৱা মানে কি টুৱাৰ্ডছ দা গ্ৰুপে ইলেক্ট্ৰনটো মুভ কৰিব ঠিক আছে সিমিলাৰলি নাইট্ৰজেনত যেহেতু লোন পেয়াৰ আছে হি সদায় ইলেক্ট্ৰন ডোনেট কৰিব যদি হে কম্পাউণ্ডত কনজুগেশ্যন আছে ক্লিয়াৰ হৈছে তো তাৰ মানে ফিক্স ডাইৰেকশ্যনটো কাৰ কাৰণে হৈছে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বা ইলেক্ট্ৰন ডোনেটিং গ্ৰুপৰ কাৰণে হৈছে ক্লিয়াৰ হৈছে এটা মন কৰিবা মই তোমালোকক বাৰে বাৰে এটা কথা কৈ আছো যে ৰেজোনেন্স এফেক্ট আমি পঢ়িলো ৰেজোনেন্স এফেক্ট পঢ়িবৰ কাৰণে আমি যেতিয়া গৈছিলো তাত আমি মই এটা কথা কৈছিলো যেতিয়া কম্পাউণ্ডত কনজুগেশ্যন থাকিব তেতিয়াহে কম্পাউণ্ডে কি শো কৰিব ৰেজোনেন্স এফেক্ট ৰেজোনেন্স শেষ এটা আহিলো মেজোমাৰিকত মই কৈছো যে থ্ৰু দ্য ৰেজোনেন্স যদি পাই ইলেক্ট্ৰনৰ শিফট হয় তেতিয়া আমি তাক কি বুলি কম মেজোমাৰিক যদিহে সেই কম্পাউণ্ডটোত এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যন থাকে ঠিক আছে ডাইৰেকশ্যনটো কাৰ কাৰণে আহিব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ নহলে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপৰ কাৰণে ক্লিয়াৰ হৈছে নেক্সট তুমি এটু পইণ্ট পাব পাৰা চোৱা মই অলৰেডি কৈ আছো যে যিমানবোৰ ৰেজোনেন্স এফেক্ট আছে মই পঢ়াওতে তোমালোকক ডাইৰেকশ্যন ৱৰ্ডটো এবাৰো কোৱা নাই কিন্তু যেতিয়া মেজোমাৰিক পঢ়াব আহিছো মই ডাইৰেক্টলি কৈ আছো যে ডাইৰেকশ্যন লাগিব তাৰমানে ইউ কেন সে দ্যাট অল ৰেজোনেন্স এফেক্ট আৰ নট মেজোমাৰিক এফেক্ট গুটে ৰেজোনেন্স এফেক্ট বু মেজোমাৰিক এফেক্ট নহয় বাট অল মেজোমাৰিক এফেক্ট আৰ ৰেজোনেন্স এফেক্ট আল্টিমেটলি কি ৰেজোনেন্সে হয় বাট ডাইৰেকশ্যন হোৱাৰ কাৰণে তাক আমি এক্সট্ৰা এটা টাৰ্ম ইউজ কৰিছো দ্যাট ইজ মেজোমাৰিক এফেক্ট ক্লিয়াৰ হৈছে সো বহুতে কয় যে বহুত টিচাৰে কয় ৰেজোনেন্স আৰু মেজোমাৰিক একেই হয় আল্টিমেটলি একেই হয় বাট ডিফাৰেন্সটো বুজিব লাগিব মেজোমাৰিকত তোমাৰ ডাইৰেকশ্যন আহিব ৰেজোনেন্সত ডাইৰেকশ্যন বুলি কোনো কথা নাই সব ফালে হ'ব পাৰে কি ডাইৰেকশ্যনো থাকিব পাৰে উইদাউট ডাইৰেকশ্যনো থাকিব পাৰে যেনি তেনি যাব পাৰে হেকাৰণে কোৱা গয় যে অল ৰেজোনেন্স এফেক্ট আৰ নট মেজোমাৰিক এফেক্ট বাট অল মেজোমাৰিক এফেক্ট আৰ ৰেজোনেন্স এফেক্ট ক্লিয়াৰ হৈছে নেক্সট তোমালোকক মই অলৰেডি ইন্ডাকটিভ হক মেজোমাৰিক পঢ়াব যেটো গৈ আছো ইন্ডাকটিভত মই কৈছিলো when electron withdrawing group যেতিয়া ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে এফেক্টটো কি হয় ইলেক্ট্ৰন উইথড্ৰ কৰিছে কোনোবাই যদি উইথড্ৰ কৰি আছে তুমি কাৰোবাৰ পৰা ইলেক্ট্ৰন এটা লৈছা তুমি কি চাৰ্জ দবা নেগেটিভলি চাৰ্জ দবা তুমি যদি কাৰোবাক ইলেক্ট্ৰন দি আছা তুমি কি চাৰ্জ দবা পজিটিভ যেতিয়া ইলেক্ট্ৰন কাৰোবাক দিবা ধৰিলা তুমি কাৰোবাক ইলেক্ট্ৰন দি আছা তো তেতিয়া কি হ'ব তুমি পজিটিভলি চাৰ্জ দবা যেতিয়া তুমি কাৰোবাৰ পৰা ইলেক্ট্ৰন লবা তুমি তেতিয়া কি হ'ব তুমি নেগেটিভলি চাৰ্জ দবা তাৰ মানে তুমি আল্টিমেটলি কি ক'ব পাৰা যদিহে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকে এফেক্টটো কি হ'ব পজিটিভ
আৰু যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে এফেক্টটো কি হ'ব নেগেটিভ ক্লিয়াৰ হৈছে উইথড্ৰয়িং গ্ৰুপ মানে কি তুমি ইলেক্ট্ৰন লৈছা তুমি নেগেটিভলি চাৰ্জড হৈছা সো এফেক্টটো কি হ'ব কি লাগিলে ইন্ডাকটিভ মেজোমেৰিক ৰেজোনেন্স জি এফেক্টে নহক নেগেটিভ এফেক্ট হল কি এফেক্ট হ'ব নেগেটিভ এফেক্ট হ'ব এতিয়া হেতুকে মই ক'বলৈ গৈ আছো যে +m - m অৰ +r - r এটা চোৱা মই তোমালোকক ৰেজোনেন্স এফেক্ট পঢ়াওতে +r - r কোৱা নাই যেহেতু মই মেজোমেৰিক পঢ়াবই গৈ আছো তাত কমে সেই কাৰণে তাত মই নাই কোৱা তো কিন্তু তোমালোকে ৰেজোনেন্স এফেক্টৰ ষ্টেবিলিটি অৰ্ডাৰ হক যিমানবোৰ কোৱেশ্চনছ কৰাইছো এপ্লিকেশনবোৰ চাবা ভালদৰে ঠিক আছে আহা ওকে এটো টাইপটো ভুল হ'ল ওকে ওয়েট ওকে এটো গ্ৰুপ ডনেটস হ'ব ঠিক আছে এটো কি হ'ব ডনেটস ওকে এটা মন কৰিবা যেতিয়া গ্ৰুপটোৱে ইলেক্ট্ৰন ডনেট কৰে টু দা সিস্টেম তো এফেক্টটো কি হ'ব প্লাস এফেক্ট যেটো মই অলৰেডি ক'লো ইলেক্ট্ৰন ডনেটিং গ্ৰুপ থাকিলে এফেক্টটো কি হ'ব প্লাস যেটো গ্ৰুপটোৱে ইলেক্ট্ৰন উইথড্ৰ কৰিব ফ্ৰম দা সিস্টেম সিস্টেমটোৰ পৰা যেটো ইলেক্ট্ৰন ল'ব তাত থকা এফেক্টটো কি হ'ব মাইনাস এফেক্ট ওকে এতিয়া আহা চোৱা পাই বন এটা এক্সাম্পল দিছো এটো ফার্স্ট এক্সাম্পল এটো সেকেন্ড এক্সাম্পল পাই বন সিগমা বন লোন পেয়ার হল এটা মন কৰিবা ই কি কৰিব ইলেক্ট্ৰন ডনেট কৰিব ই ইয়ালৈ শিফট হ'ব কিয় ডনেট কৰি আছে বিকজ অক্সিজেনত কি আছে লোন পেয়াৰ আছে যেটা ইলেক্ট্ৰন ডনেট কৰি আছে তো ইয়াৰ এফেক্টটো কি হ'ব পজিটিভ হল এটো তুমি পজিটিভ +m ক'ব পাৰা অৰ +r ক'ব পাৰা কিয় বিকজ ইয়াত কি আছে কনজুগেশ্যন আছে সিমিলারলি সদায় মনত ৰাখিবা দেই এটা বস্তু বহুত ইম্পৰ্টেন্ট হয় তুমি যতে নুজুৱা NO2 তো সদায় কি পাবা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বুলিয়ে পাবা ইয়াৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে থাকে সব এফেক্টতে ক্লিয়াৰ হৈছে এতিয়া আহা NO2 কি কৰিব NO2 ইলেক্ট্ৰন উইথড্ৰ কৰিব ই ইয়ালৈ শিফট হ'ব তো ইয়াত থকা এফেক্টটো কি হ'ব -m অৰ -r ক্লিয়াৰ হৈছে প্ৰবলেমটো নাই এতিয়া আহা +m আৰু -m অৰ কিছুমান কন্ডিশন যেহেতু ৰেজোনেন্স পঢ়োতে কোনো কন্ডিশন নাছিলে কিন্তু ৰেজোনেন্সৰ পিছত যেটা মেজোমেৰিক আহিল তাত এটা কন্ডিশন আছে দ্যাট ইজ ডাইৰেকশন তো ডাইৰেকশন আছে যে ডেফিনেটলি তুমি +m হক বা -m হক তাতো এটা কিবা কন্ডিশন থাকিবই লাগিব আদাৰৱাইজ তুমি তাৰ ডাইৰেকশনটো গম নাপাবা ঠিক আছে আহা যে +m কেতিয়া হয় বহুত ইম্পৰ্টেন্ট তুমি মনত ৰাখিবা যে যেটো এটম বা যেটো গ্ৰুপ এটা সিস্টেমৰ লগত লাগি থাকিব তাৰ মানে চোৱা অক্সিজেন আৰু হাইড্ৰোজেন এটো কি গ্ৰুপ হয় OH গ্ৰুপ এই OH গ্ৰুপটো কি হয় এটা বেনজিন ৰিঙৰ লগত লাগি আছে তো বেনজিন ৰিংটোক যদি তুমি এটা সিস্টেম বুলি ধৰা ইয়াক যদি তুমি কি বুলি ধৰা ইয়াক সিস্টেম বুলি যদি ধৰা এই এটমটো বা এই গ্ৰুপটোত কি আছে লোন পেয়াৰ আছে সদায় মনত ৰাখিবা সিস্টেমটোৰ লগত লাগি থকা সেই এটম বা গ্ৰুপটোত যদি লোন পেয়াৰ আছে হি সদায় ইলেক্ট্ৰন ডনেটে কৰিব হি সদায় কি কৰিব ইলেক্ট্ৰন ডনেটে কৰিব কি কৰিব ইলেক্ট্ৰন ডনেট কৰিব ক্লিয়াৰ হৈছে আৰু ডনেট কৰিলে এফেক্টটো কি হ'ব +m এফেক্ট তো যেতিয়াই তুমি এটা সিস্টেমৰ লগত লাগি থকা এটমটো বা গ্ৰুপটোত লোন পেয়াৰ দেখিবা ইট অলৱেজ ডনেটস ইলেক্ট্ৰন টুৱাৰ্ডছ দা সিস্টেম আৰু ফৰ মেজোমেৰিক এফেক্ট সেই এফেক্টটো কি হ'ব +m এফেক্ট ক্লিয়াৰ হৈছে গতিকেইটাতে চোৱা প্ৰত্যেকটো সিস্টেমৰ লগত লাগি থকা এটমটো কি আছে লোন পেয়াৰ আছে ইট অলৱেজ ডনেটস ইলেক্ট্ৰন টুৱাৰ্ডছ দা সিস্টেম সো মেজোমেৰিকৰ কাৰণে এই এফেক্ট কিটাক আমি কি এফেক্ট বুলি কম +m এফেক্ট ক্লিয়াৰ হৈছে প্ৰবলেম থাকিব নালাগে বাৰু নেক্সট আহা -m কেনেকৈ চাম এটা মন কৰিবা এটোৱে ধৰি ললা তুমি চোৱা এটা কম্পাউণ্ড দিছো মই এই এক্সাম্পলটো মই পিছত গৈ আছো বাৰু এটো কি হয় বেনজিনটোক তুমি এটা সিস্টেম বুলি ধৰি লোৱা আৰু বেনজিনৰ লগত মই এটা কি গ্ৰুপ লগাই দিছো CN টোক আমি কি বুলি কওঁ সায়ানাইড বুলি কওঁ ওকে এটা -m ৰ কাৰণে এটা কন্ডিশন আছে যদিহে সেই এটমটো বা সেই গ্ৰুপটো সিস্টেমৰ লগত যেটো লাগি থাকে হি যদি তাতকে মোৰ ইলেক্ট্ৰোনেগেটিভ এটম আমি পাৰ্টিকুলাৰলি কিছুমান বস্তু ৰিপিট হৈ থাকে কাৰ্বন নাইট্ৰজেন অক্সিজেন ক্লোৰিন এবোৰ ৰিপিট হৈ থাকে যিমান প্ৰেক্টিস কৰিবা সিমানে মনত থাকিব এতিয়া চোৱা কাৰ নাইট্ৰজেন কি হয় কাৰ্বনতকে মোৰ ইলেক্ট্ৰোনেগেটিভ ঠিক আছে এই যেটো CN গ্ৰুপ বেনজিন ৰিংটোৰ লগত লাগি আছে ইয়াতে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত কি আছে ট্ৰিপল বন্ডেড আছে ট্ৰিপল বন্ডেড মানে কি 2pi1 সিগমা ওকে মই তে ক'ব গৈ আছো যে যেটো সিস্টেম এটমটোৰ লগত কানেক্ট হৈ আছে আৰু সেই এটমটো যদি
মোৰ ইলেক্ট্ৰনেগেটিভ এটম এটাৰ লগত ডাবল বন্ডেড হৈ থাকে তাৰমানে পাই বন্ডেড হৈ থাকে সি সদায় ইলেক্ট্ৰন উইথড্ৰ কৰিব তাৰমানে মন কৰিবা নাইট্ৰজেন মোৰ ইলেক্ট্ৰনেগেটিভ ইটো উইথড্ৰ কৰিব ই যেতিয়া ইলেক্ট্ৰন উইথড্ৰ কৰিব ৰিংটো বা ইলেক্ট্ৰন ইয়ালৈ আহিবনে নাই তাৰমানে কি হ'ল তাৰ আল্টিমেটলি তাৰ কেৰেক্টাৰিষ্টিক্সটো কি হ'ল উইথড্ৰয়িং কেৰেক্টাৰ তো সেটা সদায় মনত ৰাখিবা এটম বা গ্ৰুপটো সিস্টেমৰ লগত যদি লাগি আছে আৰু সি সাইড বাই সাইড তাৰ লগত এটা মোৰ ইলেক্ট্ৰনেগেটিভ এটম ডাবল বন্ডেড হৈ আছে এটা মন কৰিবা কাৰ্বন আছে সিস্টেমটোৰ লগত লাগি আছে বাট অক্সিজেনটোৰ লগত কি হৈ আছে ডাবল বন্ডেড হৈ আছে সিমিলাৰলি ইয়াতো অক্সিজেনটো কাৰ্বনৰ লগত ডাবল বন্ড হৈ আছে আৰু আমি জানো যে অক্সিজেন কি হয় অক্সিজেন মোৰ ইলেক্ট্ৰনেগেটিভ দেন কাৰ্বন ইটো উইথড্ৰ কৰিব আৰু ই যেতিয়া উইথড্ৰ কৰিব এই কাৰ্বনটো কি হ'ব ভ্যালেন্সিটো কমি যাব আৰু ভ্যালেন্সি কমি যোৱাৰ লগে লগে কি হ'ব এই ৰিংটো বা ইলেক্ট্ৰনটো টুৱাৰ্ডছ দ্য কাৰ্বন শিফট হ'ব আৰু সেইকাৰণে তাৰ কেৰেক্টাৰিষ্টিক্সটো কি হ'ব উইথড্ৰয়িং কেৰেক্টাৰ আৰু ই সদায় কি শ্ব' কৰিব -m ঠিক আছে ওকে এতিয়া আহা তোমাক মই যদি এটা হোমৱৰ্ক দিওঁ হোমৱৰ্ক মানে কি আল্টিমেটলি মই এটা কৰিয়ে দিলোঁ চোৱা এই পইণ্টৰ হোমৱৰ্ক বুলি কোৱা লাগিলে কি আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আমি তোমালোকৰ পৰা এক্সপেক্ট কৰোঁ যে আমি কৰা বস্তুখিনি তোমালোকে যাতে পঢ়া আৰু তাৰ যদি ডাউটখিনি থাকে বা তাৰ যদি কিবা পইণ্ট বুজি নোপোৱা আমাক এটা কমেণ্ট কৰিবা আৰু সেই কমেণ্টটো অবভিয়াছলি আমি টাইম বিজি থাকিব পাৰোঁ ৰিপ্লাই দিব আমি চেষ্টা কৰিমেই আৰু হোমৱৰ্কটো এইকাৰণে দিয়া হয় যাতে তোমালোক পঢ়িছানে নাই আমি গম পাওঁ এতিয়া এটা গ্ৰুপ দিছোঁ এই গ্ৰুপটোত যদি মই তোমাক সোধোঁ যে +m নে -m শ্ব' কৰে তো তুমি তাৰ কাৰণে প্ৰথমে কি চাবা যে সেই চিষ্টেমটোৰ লগত লাগি থকা এটমটো মোৰ ইলেক্ট্ৰনেগেটিভ এটমৰ লগত ডাবল বন্ডেড হৈ আছেনে নাই বা সেই চিষ্টেমটোত লগত লাগি থকা এটমটোত লোন পেয়াৰ আছে নেকি লোন পেয়াৰ থাকিলে কি হ'ব সি ডনেট কৰিব যদি মোৰ ইলেক্ট্ৰনেগেটিভ এটমৰ লগত ডাবল বন্ডেড হৈ থাকে সি কি শ্ব' কৰিব উইথড্ৰ কৰিব ইলেক্ট্ৰন তো এইটো তোমালোকৰ কাৰণে দি দিলোঁ মই এইটো তোমালোকে কৰিবা আৰু কমেণ্ট কৰিবা ঠিক আছে দেন নেক্সট আৰু কুৱেশ্যন কি আহে তোমালোকৰ মেক্সিমামৰ কম্পেৰিজনৰ কুৱেশ্যন আহে ঠিক আছে এতিয়া আহা তোমালোকক মই +m অৰ্ডাৰৰ তোমাৰ কুৱেশ্যন কৰিম ঠিক আছে ওকে মন কৰিবা এইটো কি হয় OH চোৱা O2 লোন পেয়াৰ আছে ইয়াতো অক্সিজেনত লোন পেয়াৰ আছে ইয়াতে হাইড্ৰজেন ইয়াতে মিথাইল গ্ৰুপ আছে ওকে এটা চোৱা আমি পঢ়ি আহিছিলোঁ যে এটমটোত যদি লোন পেয়াৰ থাকে সি সদায় কি কৰিব ডনেট কৰিব এতিয়া ই বেছিকে ডনেট কৰিব নে ই বেছিকে ডনেট কৰিব তোমালোকৰ কুৱেশ্যনবোৰ এনেকৈ আহিব জাষ্ট মই গ্ৰুপটো উঠাইছোঁ উঠাই পেলাই জাষ্ট দেখাইছোঁ এইটো OH হয় আৰু এইটো OCH3 ঠিক আছে এই দুটাৰ ভিতৰত +m কাৰ বেছি হ'ব কুৱেশ্যন সেইটো আহিব সেইকাৰণে মই পাৰ্টিকুলাৰলি এটা গ্ৰুপ দেখাই দিছোঁ চোৱা অক্সিজেনটোত লোন পেয়াৰ আছে তাৰমানে তাত কি আছে ভেকেণ্ট অৰবিটেল আছে সিমিলাৰলি এই অক্সিজেনটোতো লোন পেয়াৰ আছে কি আছে ভেকেণ্ট অৰবিটেল আছে কিন্তু মন কৰিবা ইয়াতো এটা হাইড্ৰজেন লাগি আছে ইয়াত এটা মিথাইল গ্ৰুপ লাগি আছে কিন্তু তোমালোকক যদি মই সুধোঁ পটককৈ তোমালোকে এটাই এক্সাম্পল মানে এনচাৰ দিবা এক্সাম্পল নহয় এনচাৰ দিবা যে ছাৰ OCH3 বেছিকৈ ইলেক্ট্ৰন ডনেট কৰিব কিন্তু মই ক'ম OCH3 বেছিকৈ ইলেক্ট্ৰন ডনেট নকৰে কোনে বেছিকৈ ডনেট কৰিব OH কিয় চোৱা এই লোন পেয়াৰ আছে মানে কি সি চিষ্টেমটো কি কৰিব ইলেক্ট্ৰনটো ডনেট কৰিব ইলেক্ট্ৰন ডনেট কৰাৰ লগে লগে সি কি কৰিব অভাৰলেপ হ'ব সি হয়তো সাইডৱে অভাৰলেপিঙো হ'ব পাৰে ঠিক আছে আৰু কি আছিলে এইটো এণ্ড টু এণ্ড অভাৰলেপ আৰু এইটো হয় সাইডৱে অভাৰলেপ ঠিক আছে সি হয়তো সেই অভাৰলেপিংটোত যে বেলেগ এটা এটমৰ লগত বা চিষ্টেমটোৰ লগত লাগি থকা এটমটোৰ লগত অভাৰলেপ কৰিব সেই অভাৰলেপটোত এই হাইড্ৰজেনটো কোনো ডিষ্টাৰ্ব নকৰে বাট ইয়াতে থকা মিথাইল গ্ৰুপটোৱে সেই অভাৰলেপিংটো ডিষ্টাৰ্ব কৰিব কিয় বিকজ মিথাইল গ্ৰুপটো সাইজটো বিগাৰ হয় সি বাল্কি গ্ৰুপ হয় তো সদায় মনত ৰাখিবা যদিহে বাল্কি গ্ৰুপ লাগি থাকে বাল্কিয়াৰ গ্ৰুপ যদি লাগি থাকে সি সদায় অভাৰলেপিংটো কি কৰিব কমাব আৰু অভাৰলেপিং যেতিয়া কমিব তাত ডনেশ্যনটো কি হ'ব কমিব আৰু ডনেশ্যন কমিলে +m এফেক্টটো কমিব হ'ল তো সেইকাৰণে কেতিয়াও নাযাবা যে ছাৰ মিথাইল গ্ৰুপ আছে কিয় কৈছোঁ মই বিকজ চবেই জানা মেক্সিমামে জানা মিথাইল অলৱেজ ইলেক্ট্ৰন ডনেটিং গ্ৰুপ সি ডনেটিং গ্ৰুপ হ'ব পাৰে কিন্তু সি ইলেক্ট্ৰন ডনেট কৰাৰ লগতে সি সেই অক্সিজেনত থকা লোন পেয়াৰ যিটো ভেকেণ্ট অৰবিটেল আছে সি অভাৰলেপ যেতিয়া বেলেগ এটা এটমৰ লগত হ'ব গৈছে সেই অভাৰলেপিংটোক ডিষ্টাৰ্ব কৰি আছে তো তাৰ মানে আল্টিমেটলি তোমালোকে মনত এটাই ৰাখা যে অক্সিজেনৰ লগত যদি বিগাৰ গ্ৰুপ বা বাল্কি গ্ৰুপ লাগি থাকে তো সি সদায় কি কৰিব তাৰ অভাৰলেপিংটো কি কৰিব ডিক্ৰিজ কৰিব আৰু অভাৰলেপিং ডিক্ৰিজ কৰা মানে কি +m এফেক্টটো কমিব তো যদি তোমাক এনেকৈ দুটা গ্ৰুপ সোধে কাৰ +m এফেক্ট বেছি ইয়াৰ বেছি মনত থাকিব দেন নেক্সট আহা এগেইন সেম আৰু এটা পইণ্ট দিয়া গৈছে এইটো হৈছে OH আৰু এটা NH2 OH আৰু NH2 ভিতৰত কোনে বেছিকৈ ইলেক্ট্ৰন ডনেট কৰিব আকৌ যদি মই তোমাক আকৌ এগেইন একে সেম পইণ্ট এটা দি দিওঁ এইটো NH2 ওকে
এই দুটাৰ ভিতৰত প্লাছ এম কাৰ বেছি হ'ব তাৰমানে মই গ্ৰুপটো দেখাইছোঁ চিষ্টেমটো পিছত লগাই থাকিম এতিয়া OH আৰু NH O2 অক্সিজেনতো লোন পেয়াৰ আছে নাইট্ৰজেনতো লোন পেয়াৰ আছে ইহঁত দুইটাই ডনেট কৰিব বাট ডনেট কোনে বেছিকৈ কৰিব তুমি জানা যে লেফট টু ৰাইট গ'লে ইলেক্ট্ৰনেগেটিভিটি বাঢ়ি যায় তো অক্সিজেনৰ পৰা নাইট্ৰজেনৰ ইলেক্ট্ৰনেগেটিভিটি কম হ'ব নে বেছি হ'ব কম হ'ব বিকজ নাইট্ৰজেনৰ পিছত আমি অক্সিজেন পাওঁ লেফট টু ৰাইট পিৰিয়ডিক টেবুলখনত জানা এটা মন কৰিবা নাইট্ৰজেন মোৰ নে লেছ কি হয় নাইট্ৰজেন লেছ ইলেক্ট্ৰনেগেটিভ দেন অক্সিজেন ইলেক্ট্ৰনেগেটিভ মানে কি ইলেক্ট্ৰন ভাল পায় কোনোবাই যদি ইলেক্ট্ৰন হয় তাৰ ডনেটিং কেৰেক্টাৰ আছে বাট সিটো ভালো পায় ন সি যদি ভাল পায় সি দিয়াতকৈ অলপ নিজৰ কাৰণে ৰাখিবও বিচাৰিব অক্সিজেনেও ভাল পায় নাইট্ৰজেনেও ভাল পায় বাট দুইটাই বিচাৰিব মোৰ কাৰণে অলপ থাকক বাট বেছিকৈ কোনে থাকক বুলি ভাবিব অক্সিজেনে ইউ ডনেট কৰে বাট অক্সিজেনে বিচাৰিব যে মোৰ লগত অলপমান থাকক বেছিকৈ তো সেইকাৰণে ই অলপ থাকক বুলি ভাবোঁতে তাৰমানে কি সেইটো কিয় থাকক বুলি ভাবিছে বিকজ তাৰ কেৰেক্টাৰটো বেছি সি টানিব পৰা জোৰটো বেছি মোক লাগিবই তো OH আৰু NH2 ভিতৰত অক্সিজেনৰ যিহেতু ইলেক্ট্ৰনেগেটিভিটি কেৰেক্টাৰটো বেছি সি কমকৈ ইলেক্ট্ৰন দিব হয় বাট সি অকণমান নিজৰ কাৰণেও ৰাখিব বিচাৰিব তো সেইকাৰণে কি হয় ইহঁত দুটাৰ ভিতৰত কাৰ ডনেটিং প্লাছ এম এফেক্টটো বেছি NH2 ক্লিয়াৰ হৈছে নেক্সট এতিয়া চোৱা মই অলপ আগত তোমাক কি ক'লোঁ যে প্লাছ এম এফেক্টটোৰ লগত সদায় বাল্কি গ্ৰুপটো ইনভাৰ্চলি প্ৰপৰ্চনেল হয় যদি বাল্কি গ্ৰুপ থাকে প্লাছ এম এফেক্টটো কি হয় কমে কিয় কমে বিকজ কি অভাৰলেপিংটো ডিক্ৰিজ কৰে ঠিক আছে এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট বাল্কি গ্ৰুপৰ লগত প্লাছ এম এফেক্ট ইনভাৰ্চলি প্ৰপৰ্চনেল হয় ঠিক আছে এতিয়া NH2 NHCH3 and NCH3 হোল 2 তাৰমানে মন কৰিবা এইটো কি হয় এমাইনৰ পৰা এটা হাইড্ৰজেন কোনে ৰিপ্লেচ কৰিছে মিথাইল গ্ৰুপটো আমি ছাবষ্টিটুৱেণ্ট বুলিও ক'ব পাৰোঁ নেক্সট আহিলে আৰু এটা হাইড্ৰজেন ৰিপ্লেচ কৰিলে কোনে মিথাইল গ্ৰুপে লাহে তোমাৰ এইফাললৈ কি হৈ গৈছে বাল্কি গ্ৰুপ বাঢ়ি গৈছে আৰু বাল্কি গ্ৰুপ বাঢ়িলে কি হয় বাল্কি গ্ৰুপ বাঢ়িলে প্লাছ এম কমে তো সেইকাৰণে আটাইতকৈ বেছি প্লাছ এম কাৰ বেছি NH2 বেছি তো কেতিয়াবা তোমাক যদি এনেকৈ এই প্ৰত্যেকটোৰ লগতে এটা যদি চিষ্টেম লগাই দি পেলাই যদি সোধে যে ইয়াৰ ভিতৰত প্লাছ এম এফেক্ট কাৰ বেছি চ' কাৰ বেছি হ'ব তুমি চাবা যে নাইট্ৰজেনৰ লগত যদি বাল্কি গ্ৰুপ লাগি আছে তাৰ প্লাছ এমটো কি হ'ব কম হ'ব আৰু যদি স্মলাৰ গ্ৰুপ তাৰমানে লাইক হাইড্ৰজেন যদি লাগি আছে তাৰ প্লাছ এম এফেক্টটো কি হ'ব বেছি হ'ব নেক্সট এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট অক্সিজেন নাইট্ৰজেন এণ্ড কাৰ্বন আমি লেফ্টৰ পৰা ৰাইটলৈ যেতিয়া যাওঁ ইলেক্ট্ৰনেগেটিভিটি কি হয় বাঢ়ি যায় আমি কি পঢ়িছিলোঁ হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন কাৰ্বনৰ পিছত নাইট্ৰজেনৰ পিছত অক্সিজেন তাৰমানে যদি চোৱা কাৰ্বন নাইট্ৰজেন এণ্ড অক্সিজেন তুমি লেফ্টৰ পৰা যেতিয়া ৰাইটলৈ যাবা ইলেক্ট্ৰনেগেটিভিটি কি হৈ গৈছে বাঢ়ি গৈছে কোনে বেছিকৈ ইলেক্ট্ৰন দিব কাৰ্বনে দিব কাৰ্বনতো নেগেটিভ চাৰ্জ আছে চ' ই বেছিকৈ ভাল পায় ইলেক্ট্ৰন সি দিব হয় ইউ দিব গোটেইকেইটাই দিব বাট গোটেইকেইটা দিয়াৰ লগতে নিজৰ কাৰণে অলপ ৰাখিব বিচাৰিব আৰু কোনে নিজৰ কাৰণে ৰাখিব বেছিকৈ বিচাৰে অক্সিজেনে বিকজ তাৰ লাভিং কেৰেক্টাৰটো বেছি ইলেক্ট্ৰনেগেটিভিটি মিনছ ইলেক্ট্ৰন লাভিং মনত ৰাখিবা লাভাৰ হয় ইলেক্ট্ৰনৰ লাভাৰ কিন্তু ঠিক আছে চ' ইয়াতে তোমাৰ ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি ইয়াৰ ডনেটিং কেপাচিটি বেছি চ' সেইকাৰণে ইয়াৰ বেছি হ'ব চ' প্লাছ এমৰ যদি অৰ্ডাৰটো তুমি মনত ৰাখিব লাগে এই গোটেই অৰ্ডাৰটো ভালদৰে মনত ৰাখিবা আৰু তুমি যিকোনো এক্সামত প্লাছ এম এফেক্টৰ যেনেকুৱাই তোমাৰ কুৱেশ্যন নাহক তুমি কৰিব পাৰিবা মই অলৰেডি তোমাৰ কম্পেৰিজন কুৱেশ্যন কৰাইছোঁ এই পাৰ্টটো কৰালোঁ মই ইয়াৰ কৰাইছোঁ আৰু ইয়াৰ কৰাইছোঁ আৰু আল্টিমেটলি এইটোতো বুজিয়ে পোৱা নাইট্ৰজেনৰ খেলটো সদায় ইলেক্ট্ৰনেগেটিভিটি নাইট্ৰজেন আৰু অক্সিজেনৰ যেতিয়াই কম্পেৰিজন কুৱেশ্যন আহিব তুমি খেলটো সদায় খেলিবা ইলেক্ট্ৰনেগেটিভিটিৰ লগত অ'কে দেন নেক্সটটো আহা এগেইন তুমি যদি চোৱা মাইনাছ এম অৰ্ডাৰ কেতিয়া হয় যেতিয়া তাক কি কেৰেক্টাৰ থাকিব ইলেক্ট্ৰন উইড্ৰয়িং গ্ৰুপৰ কেৰেক্টাৰিষ্টিক্স থাকিব এতিয়া চোৱা NO2 আৰু CN মই অলৰেডি কৈছোঁ NO2 আৰু NO2 কি হয় ইলেক্ট্ৰন উইড্ৰয়িং গ্ৰুপ হয় আৰু CNও ইলেক্ট্ৰন উইড্ৰয়িং গ্ৰুপে হয় কিয় বিকজ নাইট্ৰজেন মোৰ ইলেক্ট্ৰনেগেটিভ ই উইড্ৰ কৰি আছে কাৰ্বনেও উইড্ৰ কৰিব বাট দুইটাৰ ভিতৰত কোনে বেছিকৈ কৰিব চোৱা নাইট্ৰজেন আৰু কাৰ্বন কাৰ ইলেক্ট্ৰনেগেটিভিটি বেছি নাইট্ৰজেন ইলেক্ট্ৰন ভাল পায় সি বেছিকৈ ইলেক্ট্ৰন টানিব মাইনাছ এমৰ লগত কিন্তু নেগেটিভিটিটো কেৰেক্টাৰটো বহুত ইম্পৰ্টেণ্ট সি ডাইৰেক্টলি প্ৰপৰ্চনেল যাৰ ইলেক্ট্ৰনেগেটিভিটি বেছি সি বেছিকৈ টানিব নাইট্ৰজেনৰ বেছি চ' নাইট্ৰজেনে বেছিকৈ টানিব ক্লিয়াৰ হৈছে
নেক্সট যদি মই কৈ আছোঁ যে ৰিং হওক বা চেইন হওক যিকোনো এটা ছিষ্টেমৰ লগত যদি NO2 বা CN লাগি থাকে ই উইথড্ৰ কৰিব বাট কি হয় যেতিয়া সি উইথড্ৰ কৰিব ই উইথড্ৰ কৰাৰ লগে লগে যেতিয়া ল'লে অক্সিজেনৰ নেগেটিভ হ'ল ই যেতিয়া ল'লে নাইট্ৰজেনৰ নেগেটিভ হ'ল ৰেজনেন্স এফেক্ট পঢ়াওঁতে মই কৈছিলোঁ যদি নেগেটিভ চাৰ্জ অন মোৰ ইলেক্ট্ৰনেগেটিভ এটম থাকে তেতিয়াহ'লে সি কি হয় মোৰ ষ্টেবল হয় নেগেটিভ চাৰ্জ কাৰ ওপৰত আছে ইয়াতে অক্সিজেনৰ ওপৰত ইয়াতে নেগেটিভ চাৰ্জ কাৰ ওপৰত আছে নাইট্ৰজেনৰ ওপৰত তুমি যদি এই পাৰ্টটো কম্পেয়াৰ কৰা অক্সিজেন মোৰ ইলেক্ট্ৰনেগেটিভ দেন নাইট্ৰজেন তো আল্টিমেটলি তুমি আফটাৰ উইথড্ৰয়িং ইলেক্ট্ৰন তুমি তাতো কম্পেয়াৰ কৰিব পাৰা যে ইহঁত দুটাৰ ভিতৰত -m কাৰ বেছি হ'ব ডেফিনেটলি ইয়াৰ বেছি হ'ব বিকজ ই মোৰ ষ্টেবল বিকজ নেগেটিভ অক্সিজেনৰ ওপৰত আহিছে ইয়াতে নেগেটিভ নাইট্ৰজেনৰ ওপৰত আহিছে ক্লিয়াৰ হৈছে দেন নেক্সট ইয়াতে এলডিহাইড আছে ইয়াতে কিটোন আছে ঠিক আছে মন কৰিবা ইউ উইথড্ৰ কৰে বাট ইউ উইথড্ৰ কৰি আছে ইয়াতে স্মলাৰ গ্ৰুপ লাগি আছে ইয়াতে মিথাইল গ্ৰুপ লাগি আছে হ'ল যেতিয়া ই উইথড্ৰ কৰিছে এই কাৰ্বনটো পজিটিভ হৈছে যেতিয়া ই উইথড্ৰ কৰিছে অক্সিজেনে এই কাৰ্বনটো পজিটিভ হৈছে এই দুইটা কাৰ্বনৰ ইলেক্ট্ৰফিলিক কেৰেক্টাৰটো কোনে কমাই আছে তাৰমানে যিমানে তুমি পজিটিভ হ'বা সিমানে তোমাক ৰিংটো বা চেইনটো ইলেক্ট্ৰন দিব ই উইথড্ৰ কৰিছে দুইটা কাৰ্বনে কি হৈছে পজিটিভ হৈছে বাট সেই কাৰ্বনটোৰ লগত লাগি থকা গ্ৰুপকেইটা কি হয় সেইটো চাব লাগিব ইয়াতে মিথাইল হয় মিথাইলে ইলেক্ট্ৰন দি আছে তো কাৰ্বনৰ পজিটিভটো কি হ'ব কমি যাব যদি ইয়াতে 80 ইলেক্ট্ৰন মানে কমি আছে ইয়াতো 80 ইলেক্ট্ৰনে কমি আছে কিন্তু লগতে মিথাইল গ্ৰুপটো 40 ইলেক্ট্ৰন দি আছে তাৰমানে তাৰ ডেফিচিয়েঞ্চি কেইটা আছে অনলি 40 কিন্তু ইয়াতো অলৰেডি হাইড্ৰোজেনটো ইমান ডনেটিং কেপাচিটি নাই হয়তো 10 ইলেক্ট্ৰনহে দিছে তাৰমানে কি তাৰ 70 তো কাৰ পজিটিভ কেৰেক্টাৰটো বেছি ইয়াৰ বেছি হ'ব ই বেছিকৈ ইলেক্ট্ৰন ল'ব ছিষ্টেমটোৰ পৰা নেক্সট এগেইন ইয়াতে যদি চোৱা C ডাবল বন O এই পাৰ্টটো আৰু এই পাৰ্টটো কমন আনকমন পাৰ্ট কি হয় OH এণ্ড OR OH আৰু OR ৰ ভিতৰত +m কাৰ বেছি ইয়াৰ বেছি OH আৰু OR ৰ ভিতৰত যদি চোৱা +m কাৰ বেছি ইয়াৰ বেছি +m বেছি মানে কি বেছিকৈ ইলেক্ট্ৰন দি আছে ইউ ইলেক্ট্ৰন দি আছে বাট কোনে বেছিকৈ ইলেক্ট্ৰন দি আছে ই যদি বেছিকৈ ইলেক্ট্ৰন দিয়ে এই কাৰ্বনৰ পজিটিভটো কি হ'ব কমি যাব ইয়াৰ পজিটিভ যিমানে কম হ'ব সি ৰিঙৰ পৰা কমকৈ ইলেক্ট্ৰন ল'ব কমকৈ ইলেক্ট্ৰন লৈছে মানে কি কমকৈ উইথড্ৰ কৰিছে কোনে বেছিকৈ উইথড্ৰ কৰিব বিকজ এই ORটো বেছি দিব পৰা নাই নহয় বিকজ সেই R গ্ৰুপটোৱে কি কৰিছে অভাৰলেপিংটো ডিষ্টাৰ্ব কৰিছে চ' সি কি কৰিছে দিছেও যদি কমকৈ দিছে বেছিকৈ দিছে অ'কে চ' সেইকাৰণে ইয়াৰ কি হ'ব -mটো বেছি হ'ব কম্পেৰিজন দেখিছা আমি কোনটোত কৰিছোঁ ইয়াতে দেখিছা কম্পেৰিজনটো দেন নেক্সট এগেইন তোমাৰ সেই একেটা পৰ্চনে C ডাবল বন O NH2 C ডাবল বন O OH আমি কম্পেয়াৰ কাক কৰিম ইয়াক আৰু ইয়াক কৰিম এই দুটাৰ ভিতৰত কাৰ ডনেটিং কেপাচিটি বেছি আছিল মই অলৰেডি কৈছোঁ নাইট্ৰজেন লেছ ইলেক্ট্ৰনেগেটিভ দেন অক্সিজেন নাইট্ৰজেনে বেছিকৈ দিব কাতকৈ অক্সিজেনতকৈ তো ই যেতিয়া বেছিকৈ দিব অক্সিজেনটো উইথড্ৰ কৰাৰ পিছত সৰি ই যেতিয়া অক্সিজেনটো উইথড্ৰ কৰিছে ইয়াতো অক্সিজেনে উইথড্ৰ কৰিছে এই কাৰ্বন পজিটিভ হৈছে এইটো পজিটিভ হৈছে কিন্তু লগত কি আছে দুটা গ্ৰুপ আছে যি ইলেক্ট্ৰন দিব পাৰে কোনে বেছিকৈ ইলেক্ট্ৰন দিব NH2ৱে বেছিকৈ দিছে মানে কি ইয়াৰ পজিটিভ কেৰেক্টাৰটো কমি গৈছে ইয়াৰ পজিটিভ কেৰেক্টাৰ কম হোৱাৰ লগে লগে সি এই যিটো ছিষ্টেমৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব সি কমকৈ উইথড্ৰ কৰিব আৰু কমকৈ উইথড্ৰ কৰা মানে কি তাৰ উইথড্ৰয়িং যিটো কেৰেক্টাৰিষ্টিক্স সেইটোৱে কমি গৈছে তো -m কম হৈ যাব চ' এই গোটেইটো হৈছে -mৰ অৰ্ডাৰ অলৰেডি মই তোমাক NO2CN কম্পেয়াৰ কৰিছোঁ এলডিহাইড কিটোন কম্পেয়াৰ কৰিছোঁ এষ্টাৰ আৰু কাৰ্বক্সিলিক এচিডো কম্পেয়াৰ কৰিলোঁ এমাইন আৰু এচিটেটো কম্পেয়াৰ কৰিলোঁ এই গোটেইকেইটা যেতিয়া মই কম্পেয়াৰ কৰি থৈছোঁ তো এই অৰ্ডাৰটো বহুত বেছি ইম্পৰ্টেণ্ট তো অৰ্ডাৰটো ভালকৈ পঢ়িবা আৰু মই +m -m শেষ কৰিলোঁ আজি তো মেজমেৰিক কমপ্লিট হ'ল তো ভাল মই মানে ভাবিছোঁ যে তোমালোকে বুজি পাবা বুলি কাৰণ মই বহুত ট্ৰাই কৰিছোঁ একদম সৰুকৈ যাতে দিব পাৰোঁ গোটেইখিনি বস্তু তো তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবা বা শ্বেয়াৰ কৰিবা নিজৰ বন্ধুৰ মাজত আৰু যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা আৰু আৰ্গন কোচিঙৰ নেক্সট যিটো অফলাইন বেটছ আছে সেইটো মে 7 তাৰিখৰ পৰা হ'ব যদি কোনোবা ইণ্টাৰেষ্টেড হয় আহিব পাৰে কাৰণ আমাৰ ইয়াতে ষ্টুডেণ্টৰ সংখ্যা বহুত কম এটা বেটছত আমাৰ মেক্সিমাম 25জন ষ্টুডেণ্ট থাকে তো আমি ইণ্টাৰেকশ্যনটো 1-to-1 কৰিব পাৰোঁ তো সেইকাৰণে আমাৰ কাৰণে ভাল হয় বেনিফিট তোমালোকৰ হয় চ' আজিলৈ থাকক নেক্সট আকৌ মই নেক্সট টপিক এটা নিউ টপিক এটা লৈ আহিম যাতে তোমালোকে ইজিলি তোমালোকে কভাৰ কৰিব পাৰা ঠিক আছে বাই